গোগামুখ এঞ্জেলা চাংমাই আপোনালোকে সকলোৱে চিনি পায়, নামটো চিৰপৰিচিত। এঞ্জেলা চাংমাই গৃহ যিখন গাঁৱত, সেই গাঁৱৰ কেইজনমান উদীয়মান যুৱকে আমাৰ শিৱসাগৰত যি এতিয়া প্ৰাকৃতিক দুৰ্যোগ হৈ গ'ল, সেই দুৰ্যোগৰ সময়ত কেৱল মানুহৰ বাবেই নহয়, আমাৰ ইতৰ যি পোহনীয়া প্ৰাণী গৰু ছাগলী এইবিলাকৰ কাৰণেও 3 গাড়ীকৈ ঘাঁহ তেওঁলোকে ইয়াৰ পৰা লৈ গৈছে আৰু আমাৰ লগতে যোগাযোগ কৰিছিল। আৰু আমি তেওঁলোকক লগ কৰিবৰ বাবেও আধা ঘণ্টামান সময় ৰ'ব লগা হ'ল, সেইকাৰণে অকণমান পলম হ'ল। গৌৰীসাগৰ তিনিআলিতে আমি তেওঁলোকক লগ কৰি 3খন গাড়ী আমি 3ফালে পঠিয়াই দিয়া হৈছে। আৰু ঘূৰি যাওঁতে তেৰা সমষ্টই কৈছে যে তাতেই চাহ একাপ খাই যাবৰ বাবে, গতিকে তাতো অকণমান সময় আমি তেৰা সমষ্টৰ কথা ৰাখি সোমাই যাব লাগিব। আৰু কালিলৈ পুনৰ মাজুলীৰ পৰা 4খনমান গাড়ীয়ে ঘাঁহ নিব গৰু ছাগলীৰ বাবে, সেই 4খন গাড়ীকো আমি অকণমান সংগ দিব লাগিব। আৰু এনেধৰণে বিভিন্ন বানপীড়িত মানুহৰ মাজত আমি এনেধৰণে নিজকে আগবঢ়াই দিয়া হৈছে। আৰু আজি আমি ইমান দূৰ যে আহি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ, তাৰ বাবে নকলেও আচলতে এইটো সঁচা কথা। যেনেকৈ আমি বিভিন্ন স্থানত অনুষ্ঠান কৰোঁতে সেউকী সমষ্টই হওক বা উদ্যোক্তা মণ্ডলী ৰাজহুৱা কৰ্মতেই হওক, পৰিচালনা সমিতিয়ে বা উদ্যোক্তা মণ্ডলী আমাক যাবৰ সময়ত অৰিহণা বুলি ক'লেও হয়তো ভুল নহ'ব, এটা মাননি বা সন্মান এটা আগবঢ়াই দিয়ে যাবৰ সময়ত। গতিকে আজি যিটো সন্মান আগবঢ়াব, কি আগবঢ়াব সেইটো তেওঁলোকে জানিব। কিন্তু সেই সন্মানটোৰ যিখিনি আমি শিৱসাগৰৰ পৰা আহি বা ইয়াৰ পৰা ঘূৰি যাওঁতে গাড়ীখনত যিটো তেলৰ খৰচ হয়, সেই তেলৰ খৰচটোৰ বাহিৰে যিখিনি বাচি যাব, সেই বাচি যোৱাখিনি আমি পুনৰ কালিলৈ বৰ্ণাঢ্যসকলৰ মাজত সেইখিনি পইচাৰে আমি কিবা এটা কিনি লৈ পুনৰ আমি তেওঁলোকৰ মাজলৈকে আগবাঢ়ি যাম। গতিকে আমি সবাৰুচি চৰণত সেৱা নিবেদন, যদি লগত লৈ আহি দিবও বিচাৰে তেতিয়া আমাৰ হাততে দি পঠাব পাৰিব। আৰু বয় বস্তু যদি দিব বিচাৰে কোনোবাই তেতিয়া আমাৰ লগতে দি পঠাব পাৰিব। গতিকে আমি সেৱাভাগীও সবাৰুচি চৰণত অৰ্পণা কৰা হৈছে। আৰু আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি ভাগৱতৰ মাজলৈ আগবাঢ়ি যাব বিচৰা হৈছে। কৃষ্ণ গুৰু শংকৰ মাধৱ ৰাম। মিথিলা ৰাজ্যৰ ৰজা নিমি, ৰজা নিমিয়ে পুত্ৰ কামনা কৰি এটি যজ্ঞ আৰম্ভ কৰিছে। আৰু সেই যজ্ঞ কুণ্ডত ভগৱন্ত পুৰুষৰ 24 অৱতাৰৰ এক অৱতাৰ হ'ল ঋষভ। ঋষভ অৱতাৰৰ সেই ব্যৱস্থাত ভগৱন্ত পুৰুষে গৃহস্থী ধৰ্ম পালন কৰি স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ কন্যা জয়ন্তীক বিয়া কৰাই 100জন পুত্ৰৰ পিতৃ হৈছে। আৰু পিতৃ হৈ তেওঁ সেই 100জন পুত্ৰক পৰম জ্ঞান প্ৰদান কৰিছে ব্ৰহ্মাৱৰ্ত দেশত। আৰু সেই পৰম জ্ঞান লাভ কৰি 100জন পুত্ৰৰ ভিতৰত কিন্তু কেৱল 9জন পৰম তত্ত্বদৰ্শী সিদ্ধ পুৰুষ ৰূপে জগতত পৰিচিত হ'ল। বাকী 91জনৰ ভিতৰত 9জনে পিতৃক উত্তৰাধিকাৰী সূত্ৰে পিতৃৰ পৰা মাটি সম্পত্তি ভাগ বতৰা কৰি সৰু সৰুকৈ একোখন ৰাজ্য স্থাপন কৰি তেওঁলোকে নিজৰ উপস্থিতিৰ উমান জগতত প্ৰদান কৰিছে ৰজা হিচাপে। আৰু 81জনে কৰ্ম কাণ্ড মাৰ্গ আশ্ৰয় কৰি এই সংসাৰত নিজৰ উপস্থিতিৰ উমান প্ৰদান কৰিছে। আৰু যি 9জন তত্ত্বদৰ্শী সিদ্ধ পুৰুষ, সেই 9জন তত্ত্বদৰ্শী সিদ্ধ পুৰুষ আহি নিমি ৰজাৰ সেই যজ্ঞস্থলীত উপস্থিত হৈছে। আৰু সেই 9জন সিদ্ধৰ আগত নিমি ৰজাই সুন্দৰভাৱে তেওঁৰ মনৰ ভাৱনা প্ৰকাশ কৰিছে, যাক কৃপালু গুৰুজন বস্তুৱে নামাকৰণ কৰিছে নিমি নৱ সিদ্ধ
সংবাদ। আৰু এই সংবাদত এই নভাগী প্ৰশ্নৰ প্ৰকাশ ঘটাইছে কৃপালু গুৰুজন বস্তুৱে আপোনাৰ সমস্ত জনাৰে জ্ঞাত। সবাৰো পাৱত পৰি পশু প্ৰণিপাতে কোনবাত্ৰান্তিক সুখ কহিও আমাতে হে ৰাম ৰাম কোনবা ৰহস্য ধৰ্ম কহিও কতাংক জাত তুষ্ট হুয়া কৃষ্ণে দেন্ত আপোনাক। প্ৰথম প্ৰশ্নভাগী হ'ল আত্যান্তিক সুখ মানে কি? দ্বিতীয় প্ৰশ্নভাগী হ'ল ৰহস্য ধৰ্ম মানে কি? কিন্তু এই যে নভাগী প্ৰশ্ন কৰিবৰ বাবে নিমি ৰজা আগবাঢ়িছে, তাৰ প্ৰাক মুহূৰ্তত কৃপালু গুৰুজন বস্তুৱে এটি সুন্দৰ দৰ্শন আমাৰ বাবে এৰি থৈ গৈছে, কলিৰ মলমতী মনুষ্যৰ বাবে। এই সুন্দৰ দৰ্শনটো কি? ৰজাৰ পদ্ম মুখখনতে প্ৰকাশিত হৈছে। এই ৰামে ভৈল কৃতাৰ্থ পদৰেনো পায়ামি জানিলো আজি হে মুত তুষ্ট কৃষ্ণ স্বামী। সেই সিদ্ধসকল, তোমালোকৰ উপস্থিতি আমাৰ এই যজ্ঞস্থলীত। কিন্তু আজি আমি বুজি পালোঁ যে ইয়াৰ মূল কাৰণটো হ'ল আমাৰ আৰাধ্যদেৱ পৰম পূজনীয় ইষ্টদেৱ কৃষ্ণস্তু ভগৱন্তৰ এক কণিকা কৃপা আমি মূঢ়মতীৰ শিৰত বৰিখন হৈছে। অৰ্থাৎ এটি সুন্দৰ কামনা, সুন্দৰ কৰ্ম দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। সকলোতকৈ শ্ৰেষ্ঠ হ'ল ভকত, আৰু সেই ভকতৰ উপস্থিতি নিমি ৰজাৰ গৃহতে থাকিয়া দেখিলোঁ তজুচৰণ। কলৈকো যাব লগা হোৱা নাই, গৃহত থাকিয়ে ভকতৰ দৰ্শন পোৱাটো এজন গৃহস্থী ধৰ্ম পালন কৰা গৃহস্থীৰ বাবে পৰম সৌভাগ্য। আৰু এই সৌভাগ্যৰ বাবে ৰজা নিমিয়ে ধন্যবাদটো প্ৰদান কৰিছে ইষ্টদেৱ ভজনীয় তত্ত্ব কৃষ্ণদেৱৰ চৰণত। কিন্তু আমাৰ বাবে গুৰুজনাই এৰি থৈ গৈছে পৰম তত্ত্বটো, যে আমিও প্ৰত্যেক মুহূৰ্ততে ভকতৰ দৰ্শন পাওঁ। পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ, অতিথি দেৱো ভৱ। পিতৃক ঈশ্বৰ জ্ঞান কৰা, মাতৃক ঈশ্বৰ জ্ঞান কৰা, আৰু অতিথিক ঈশ্বৰ জ্ঞান কৰা। সেই অতিথিৰ উপস্থিতিত যদি আমি ভকতক পায়া যিটো নকৰে হৰি, মোক পায়া সেইটো জনে কৰিবে কি। যে এজন ভকতৰ উপস্থিতিত যদি আমি গৃহস্থী ধৰ্ম পালন কৰা বাপাইসকলে আনন্দ কৰিবলৈ, ভকতক সেৱা কৰিবলৈ শিকা নাই, তেতিয়াহ'লে ভগৱন্ত পুৰুষে নিজ মুখে প্ৰকাশ কৰিছে যে মোৰ দ্বিতীয় ৰূপ যিহেতু ভকতৰ ৰূপ, ভকতৰ ৰূপতে মই সংসাৰত বিৰাজমান হৈ থাকোঁ, সেইকাৰণে ভকতক পায়ো যিজনে সেৱা কৰি আনন্দ ল'বলৈ শিকা নাই, তেতিয়াহ'লে তেওঁ মোক পাই কি কৰিব সেইটো মই আগতেই জানো।
এনেকৈ ভগৱন্ত পুৰুষৰ সিদ্ধান্ত গুৰুজন বস্তুৱে আমি কলিৰ মলমতি মনুষ্যৰ বাবে উপদেশ দি থৈ গৈছে আৰু সেই উপদেশক নিমিৰজাই সুন্দৰভাৱে পালন কৰিছে যে জানিলো আজিহে মুত তুষ্ট কৃষ্ণ স্বামী। আমিও গৃহস্থী ধৰ্ম পালন কৰোঁতে প্ৰত্যেকজন পিতৃ মাতৃয়ে সন্তানৰ সুখৰ বাবে নামঘৰ মন্দিৰ মছজিদ বিভিন্ন স্থানত গৈ আমি সেৱা অৰ্চনা আগবঢ়াওঁ, কিন্তু যেতিয়াই পুত্ৰ কন্যাৰ বা সন্তানৰ সফলতা আহে সেই সফলতাত কিন্তু ধন্যবাদটো ঈশ্বৰৰ ফালে আগ নবঢ়াই এটি বেলেগ নকৰিব লগা ব্যৱস্থা আমি প্ৰত্যেকেই হয়তো কম বেছি পৰিমাণে সমাজত পালন কৰা দেখা যায়। নিশ্চিত ৰূপত আপোনালোকে কথাটো ধৰিব পাৰিছে আৰু নিমিৰজাই আমাক সেই জ্ঞানটো দিবলৈ বিচাৰিছে। কৃপালু গুৰুজন বস্তুৱে নিমিৰজাৰ কাহিনীৰ মাধ্যমেৰে প্ৰথম ভকতৰ দৰ্শনত এজন সেৱকৰ কৰ্তব্য কি এই সুন্দৰ ব্যৱস্থাটো ভাগৱত পদে আমাক উপদেশ প্ৰদান কৰিছে যে জানিলো আজিহে তুষ্ট কৃষ্ণ স্বামী। ধন্যবাদ ঈশ্বৰৰ চৰণত অৰ্পণ কৰিছে। তাৰ পাছতে 24টা তত্ত্বৰে গঠিত মনুষ্য শৰীৰটো কিমান মূল্যৱান কিমান মূল্যহীন, কেতিয়া মূল্যহীন কেতিয়া মূল্যৱান, এই প্ৰত্যেকটো দৰ্শন সুন্দৰভাৱে পদৰ দ্বাৰা প্ৰকাশ ঘটাইছে। হেৰা যদি নৰতনো ইটো ক্ষণিক অথিৰ তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ। মনুষ্য শৰীৰটো খন্তেকীয়া আৰু খন্তেকীয়া শৰীৰটোক লৈ আমি বিভিন্ন ধৰণে মইহে মই তইহে তই ভাৱনাত উটি ভাহি ফুৰোঁ, অহংকাৰ কৰোঁ। তাৰেই প্ৰমাণ প্ৰকৃতিয়ে বৰ্তমান শিৱসাগৰ যোৰহাট নাজিৰা চৰাইদেউত আমি সমস্ত অসমবাসী জগতবাসীৰ বাবে দেখুৱাই থৈ গ'ল যে যিমানেই অহংকাৰ নকৰোঁ কিয় প্ৰকৃতিৰ ওচৰত সমস্তখিনি অসাৰ। তাৰেই প্ৰমাণ দিলে। এই প্ৰমাণ পোৱাৰ পাছতো আমি যদি মইহে মই মোৰ ঘৰ মোৰ মাটি মোৰ বাৰী মোৰ ধন মোৰ সম্পত্তি আদি বিষয়বিলাকৰ মাজতেই থাকি যাওঁ, তেতিয়াহ'লে ভাগৱত শুনি ভাগৱত পঢ়ি আমাৰ বৰ বিশেষ এটা লাভ নহ'ব। গতিকে আমি শাস্ত্ৰই দিয়া সেই জ্ঞানক য'ত পৰুণাস্তি হৃদয়ংগম কৰি উপলব্ধি কৰি ভাগৱত ধৰ্মৰ মূল দৰ্শন আশ্ৰয় কৰি সংসাৰত নিজৰ উপস্থিতিৰ উমান দিবলৈ প্ৰত্যেকে আমাৰ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। ইয়াত সিদ্ধান্ত দিছে যে যদি নৰতনো ইটো ক্ষণিক অথিৰ, যদি এজন মানুহৰ মৃত্যু হয় পুহ মাহত ঠেটুৱে ধৰা ঠাণ্ডাত, তেতিয়া আমাৰ স্বাভাৱিকতে কোনোবাই ফোন যোগেও যদি আমাক খবৰটো দিয়ে বোলে বাপ আমাৰ প্ৰাথমিকৰ আমুক বাপজন গ'লগৈ নহয়, তেতিয়া আইগৰাকীয়ে নকলেও হয়তো আমিও মনে মনে ভাবোঁ এই ৰাতি 1 বাজিছে, এতিয়া ইমান ঠাণ্ডাত লেপৰ তলৰ পৰা কেনেকৈ ওলাই যাবা, বোলে বাপ কাম এটা কৰক এতিয়ানো ক'ত বাপ আইসকল গোট খাব, গতিকে বেছি ৰাতিপুৱাৰ বোলে বৰ বেছি সময় নাই, ৰাতিপুৱালৈকে ৰাখি থাওক। তাৰমানে ইমানেই মূল্যৱান শৰীৰটো অথচ মৃত্যু হ'ল বুলি জনাৰ লগে লগে আপোনাৰ মোৰ সেই শৰীৰটোতকৈ লেপৰ উমটো কিন্তু বেছি হৈ গ'ল, মূল্যৱান হৈ যায়। তো এই চিন্তাবিলাক আমাক শাস্ত্ৰই জ্ঞান দিছে যে যদি নৰতনো ইটো ক্ষণিক অথিৰ তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ। এইকাৰণেই মনুষ্য শৰীৰটো দুৰ্লভ। শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আতপৰে আন পুণ্য নাহিকে কলিত, লভি আছা জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত, জানি যত্নে কৰা পাণ কৃষ্ণ কথা মৃত। প্ৰজাপতি ব্ৰহ্মায়ো আমাক সৃষ্টি কৰাৰ পাছত মনুষ্য জন্ম পাবৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল। অৰ্থাৎ মনুষ্য শৰীৰটো ইমান মূল্যৱান
সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাই বিচাৰিছিল যদিও তেওঁ কিন্তু মনুষ্য শৰীৰটো লাভ কৰিব পৰা নাই আৰু সেইকাৰণে গুৰুজনাই সিদ্ধান্ত দিছে যে মনুষ্য শৰীৰ দুৰ্লভ আৰু সেই দুৰ্লভ শৰীৰটো কত জন্ম পুণ্যৰ ভাগ্যৰ বলত আমি সমস্তজনে দত্ত শইকীয়া বৰা কলিতা আদি উপাধি লৈ লৈ আমি এই সংসাৰত লাভ কৰিব পাৰিছোঁ দুৰ্লভ মনুষ্য শৰীৰটো আৰু শৰীৰটো লাভ কৰাৰ লগে লগে নিমিৰজাই সিদ্ধান্ত দিছে হেৰা তাহাতো দুৰ্লভ মানুহ ভকতৰ সংগ লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ এই যে দুৰ্লভ মনুষ্য শৰীৰটো পালো ইয়াতকৈও হেনো দুৰ্লভ ভকতৰ সংগ অকল মনুষ্য হ'লে নহ'ব মনুষ্য হৈ আমি নিজকে ভকতৰ শাৰীলে লৈ যাবলৈ শাস্ত্ৰসন্মতে গুৰুজনে আমাক উপদেশ প্ৰদান কৰিছে আৰু যদি আমি কেনেবাকৈ ভকত হৈ যাব পাৰোঁ ভকত শব্দৰ অৰ্থ আপোনাৰ হ'বৰ জ্ঞাত যে প্ৰথম ভ মানে ভং ভংকে আহিব লাগে ক মানে কৰকে খাব লাগে আৰু ত মানে তৎক্ষণাত যাব লাগে এতিয়া আপোনাৰ হওক প্ৰকৃততে ভকত হ'বগৈ পৰা নাই কিয় নাই পৰা কাৰণ ৰাতিপুৱাই ভং ভংকে আহিলে ঘৰৰ পৰা 9 মান বজাতহে আৰু সেউকীয়ে যি দিলে তাকো হয়তো কৰকে খালে কিন্তু 3 নম্বৰতে যে ত বৰ্ণটোৱে ক'লে তৎক্ষণাত যাব লাগে আপোনালোক কিন্তু এতিয়ালৈকে নাই যোৱা যদি গ'লগৈ হয় তেতিয়াহ'লে ভকত হ'লহেঁতেন কিন্তু এই যে যোৱা নাই গতিকে আপোনালোক ভকত হ'ব পৰা নাই কিন্তু শাস্ত্ৰৰ দৰ্শন খুব সুন্দৰ ভ মানে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত পূৰ্ণ হোৱন্ত যিজন ক বৰ্ণে কৃষ্ণ ধৰণ পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্তকে সম ত বৰ্ণে তৰণৰ উপায় শৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ এহি 3 অৰ্থে জাক বেঢ়িয়া আছয় সৰ্বজনে সেহিজনক ভকত বোলয় কলিত বৈষ্ণৱী বিষ্ণু ভকতে ভগৱান নৰে ঈশ্বৰ গতিকে আমি শৰণ ভজন ভক্তি সদাচাৰ আশ্ৰয় কৰি যদিও আমি নাম মাত্ৰ ভকত বুলি সমাজত চিনাকি দিছোঁ কোনো কথা নাই কিন্তু আমি সমস্তকে সমভাৱনা আত্মাৰূপত সমস্তকে আমি ঈশ্বৰ দৰ্শন পাবলৈ চেষ্টা কৰিছোঁ কিমান এইটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা গতিকে আমি প্ৰত্যেকেই সেই চিন্তাখিনি সুন্দৰভাৱে হৃদয়ংগম যদি কৰিব পাৰোঁ নিশ্চিত ৰূপত ভাগৱত দৰ্শনৰ লগত আমাৰ জীৱন পৰিক্ৰমা সুন্দৰভাৱে মিলি যাব আৰু যেতিয়াই ভাগৱত দৰ্শনৰ লগত আমাৰ চিন্তাধাৰাৰ হুবহু মিল থাকিব তেতিয়াই গুৰুজনাই যি সিদ্ধান্ত দিছে ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ আমি এই মায়াময় সংসাৰৰ মায়াছেদ কৰি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিম এনেকৈ কৃপালু গুৰুজন বস্তুৱে নিমিৰজাই প্ৰথম নভাগি প্ৰশ্ন কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত ভকতৰ সেৱা যে শ্ৰেষ্ঠ মানৱ সেৱাই যে এই সংসাৰত শ্ৰেষ্ঠ ধৰ্ম আৰু এই খন্তেকীয়া মনুষ্য শৰীৰটো যে আমি কত জন্ম পুণ্যৰ ভাগ্যৰ বলত লাভ কৰিছোঁ আৰু লাভ কৰাৰ পাছত আমি যুগে যুগে অমৰ হিচাপে আমি নিজক প্ৰতিষ্ঠা কৰিবৰ বাবে যি কৰ্ম কৰিম সেয়া যে কেৱল ভাগৱত ধৰ্মৰ মাধ্যমেৰেহে সম্ভৱ এই সিদ্ধান্ত সুন্দৰভাৱে আমাক প্ৰকাশ ঘটাইছে আৰু নভাগী প্ৰশ্নত প্ৰথম প্ৰকাশ কৰিলে আত্যান্তিক সুখ দ্বিতীয়তে প্ৰকাশ কৰিলে ৰহস্য ধৰ্ম আৰু তৃতীয়তে প্ৰকাশ কৰিছে হেৰা কোন ভাগৱত ধৰ্ম ভক্তি
কোন মায়া কোন বাউ পায়ে তৰি তাক ও কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰনাম অৱতৰি কেশৱে কৰন্ত কোন কাম ও ৰাম ৰাম কোন যুগ ধৰ্ম অভক্তৰ কেন গতি এহি নৱগোটা প্ৰশ্ন পুছিলা নৃপতি ভাগৱত ধৰ্ম আৰু ভক্তি কাক বোলে মায়া কি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি ব্ৰহ্ম কাক বোলে কৰ্ম যোগ কাৰ নাম অৱতৰি কেশৱে কৰন্ত কোন কাম ভগৱন্ত পুৰুষে ধৰাধামলৈ আহিছে গুৰুজনাই কীৰ্তন গ্ৰন্থত সুন্দৰভাৱে উল্লেখ কৰিছে চতুৰ্বিংশতি অৱতাৰ অৰ্থাৎ ২৪ বাৰ অৱতাৰ ধাৰণ কৰিছে প্ৰশ্নটো হ'ল যে কিয় এই ধৰাধামলৈ আহিছে কাৰণ কি আহি ভগৱন্ত পুৰুষে ধৰাধামত কৰিছে কি ইয়াৰ বিষয়ে জানিব বিচাৰিছে ৰজা নেমিয়ে তাৰ পাছত সুধিছে কোন যুগ ধৰ্ম যুগ মানে হ'ল সময় সময়ৰ লগে লগে মানুহৰ ধৰ্ম কি কৰ্ম কি আৰু ভক্তৰ কৰ্তব্য কৰ্মৰ বিষয়ে আমি জানো কিন্তু এজন অভক্ত হ'লে তেওঁ মৃত্যু হোৱাৰ লগে লগে গতিটো কেনেকুৱা হয় এই বিষয়ে জানিব বিচাৰিছে এনেকৈ এহি নৱগোটা প্ৰশ্ন পুছিলা নৃপতি এই ধৰণে নভাগী প্ৰশ্ন নেমি ৰজাই ৯জন সিদ্ধৰ আগত প্ৰকাশ কৰিছে এতিয়া আমিও ভাবিব লাগিব যে প্ৰাকৃতিক দুৰ্যোগ যুগ ধৰ্ম এই সময়ত এজন মনুষ্য হিচাপে আমাৰ কৰ্তব্য কি কৰ্ম কি ধৰ্ম কি যে আমি কিমান উপাৰ্জন কৰিছোঁ এইটো ডাঙৰ কথা নহয় সেই উপাৰ্জনৰ কিমান অংশ আমি দুখীয়া দৰিদ্ৰৰ বাবে বা বিপদগ্ৰস্ত বাপ আইসকলৰ বাবে আমি আগবঢ়াই দিব পাৰিছোঁ সেইটো আটাইতকৈ ডাঙৰ কথা যিটো ভাগৱতে আমাক ভাগৱত ধৰ্ম হিচাপে দৰ্শন কৰাইছে আৰু ইতিমধ্যে এই কেইভাগী প্ৰশ্নৰ উত্তৰ যে আত্যান্তিক সুখৰ বিষয়ে পদে প্ৰকাশ কৰি থৈ গৈছে আত্যান্তিক সুখ মানে কি হে ৰাজন তোমাক আমি কওঁ ৯জন সিদ্ধৰ ভিতৰত কবি সিদ্ধই এই আত্যান্তিক সুখৰ বিষয়ে প্ৰকাশ ঘটাইছে যে হে ৰাজন তুমি শুনা এই সংসাৰত জীৱ সমস্ত অৰ্থাৎ মনুষ্যই স্বাভাৱিকতে কি কৰে জানানে হেৰা যিটো শুনা ৰাজা মহামোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায় ৰাজন এই সংসাৰত স্বাভাৱিকতে মানুহবিলাকে মোৰ ধন মোৰ সম্পত্তি মোৰ মাটি মোৰ বাৰী মোৰ গাড়ী এনেকৈ মোৰ ল'ৰা মোৰ ছোৱালী মই কৰিছোঁ মই খুৱাইছোঁ মই পিন্ধাইছোঁ এনেকৈ মহামোহত
অন্ধ হৈ থাকে, পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায়। কিন্তু সেইসকলৰ কি হয় জানানে ৰাজন? ঐ সি খবৰ একো কালে নগুচয় ভয়, যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰয়। সেইসকলৰ কেতিয়াও ভয়ৰ পৰা মুক্ত হৈ থাকিব নোৱাৰে। কেতিয়ালৈকে? তেতিয়ালৈকে ৰাজন, যেতিয়ালৈকে কৃষ্ণদেৱৰ চৰণ কমলত নিজকে সেৱা কৰাবৰ বাবে আগবঢ়াই দিব নোৱাৰে। তেতিয়ালৈকে মৃত্যু ভয়ৰ পৰা সেইসকলে পৰিত্ৰাণ পাব নোৱাৰে। সেই ৰাজন, কৃষ্ণ পদ সেৱা দেখে হৰে ভৱ দুখ, তাহাকে বুলয় ৰাজা আত্যান্তিক সুখ। এতিয়া আত্যান্তিক সুখৰ বিষয়ে সুন্দৰভাৱে প্ৰকাশ কৰিলে। আৰু সেই আত্যান্তিক সুখ লাভ কৰিবৰ বাবে আমি হয়তো প্ৰত্যেকজনা বাপ আয়ে পুৱা গধূলি গুৰুগৃহত আমি প্ৰত্যেকে সেৱা নিবেদন কৰোঁ, ঈশ্বৰ সেৱা কৰোঁ। আৰু সেই ঈশ্বৰ এই সংসাৰত চৈতন্য মূৰ্তি নৰৰূপ নাৰায়ণ বুলি সিদ্ধান্ত দিছে। গতিকে এজন ভকতক সেৱা কৰা মানে, তৃতীয় স্কন্ধ কপিল চৰিতত মাতৃ দেৱহূতিয়ে যেতিয়া পুত্ৰ কপিলক সুধিছিল, ভক্তিৰ জ্ঞান লাভৰ উপায় বিচাৰিছিল, তেতিয়াই মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে সিদ্ধান্ত দিছে যে সেই মা তুমি শুনা, ভকত প্ৰতিমা মূৰত দুই অধিষ্ঠান, দুইটো পূজা দৰ্শনে কৰিবে আতি মান। ২ নম্বৰ ৰূপ, এই সংসাৰত মই ভকত ৰূপত প্ৰকাশমান হৈ থাকোঁ। যদি এজন ভকতক তুমি চকুৰে দৰ্শন পোৱা, তেতিয়া জানিবা মা তুমি মোকেই দৰ্শন পাইছা। আৰু যদি তুমি সেই ভকতক সেৱা কৰিব পাৰা, তেতিয়াহ'লে জানিবা মা তুমি মোকেই সেৱা কৰিছা। গতিকে সংসাৰত নৰে ঈশ্বৰ, মানুহে ভগৱান। গতিকে পুৱা গধূলি আমি গুৰুগৃহত সেৱা কৰাৰ পাছত যেতিয়া আমি মনুষ্যক এক কণিকা উপাৰ্জনৰ পৰা আমি অৰ্পণ কৰি সহায়ৰ হাত আগবঢ়াম, তেতিয়াই জানিবা এই সংসাৰত ভাগৱত ধৰ্মই পূৰ্ণাংগ ৰূপ লাভ কৰিছে। কিমান দিম এইটো ডাঙৰ কথা নহয়, 1 টকা দিলেও যথেষ্ট। আপোনালোকে জানে যে মোবাইলৰ কোম্পানীবিলাকে এজন ব্যক্তিয়ে যেতিয়া 1 মাহৰ বাবে 349 টকা ৰিচাৰ্জ কৰে, 1 মাহটোত 28 দিন হ'ল, আজিকালি কেলেণ্ডাৰত 30 দিন থাকে, আৰু আপোনালোকে জানে সেই ৰিচাৰ্জটো এমাহত 28 দিন বুলি ভৰাই দিয়ে। কিন্তু এই যে 350 টকা আমি ভৰাব লগা হয় মোবাইলত কথা পাতিবলৈ 1 মাহত, তেতিয়া সেই মোবাইলৰ কোম্পানীটোৱে এজন মানুহৰ পৰা মাত্ৰ 10 পইচা বা 20 পইচাহে পায়, তাতোতকৈ বেছি নাপায়। কিন্তু এদিনত 1 কোটি মানুহে যেতিয়া একেলগে ৰিচাৰ্জ কৰিব 349 টকা, তেতিয়া সেই কোম্পানীৰ মালিকজনে একেদিনাই 1 কোটি মানুহৰ পৰা 1 কোটিটা 10 পইচা লাভ কৰে। আৰু 1 কোটি 10 পইচা যোগ কৰিলে কিমান হ'ব আপোনাক সমস্ত জনাৰে জ্ঞাত। গতিকে আমিও যদি 100 টকা বা 1000 টকা নোৱাৰিলেও 1 টকাৰ পৰা আৰম্ভ কৰোঁ, নিশ্চিত ৰূপত এটা বিশাল অংকৰ ধনৰাশি হয়। আৰু সেই ধনৰাশিও যথেষ্ট। এয়া হ'ল ভাগৱত ধৰ্ম। কৃষ্ণ পদ সেৱা দেখে হৰে ভৱ দুখ, তাহাকে বুলয় ৰাজা আত্যান্তিক অসুখ। এজনক 1 টকা দিয়া মানে আমি হৃদয়ত পৰম আনন্দ লাভ কৰিব পাৰোঁ। আৰু এনেকৈ ভাগৱত ধৰ্মৰ কথন বিষয়ক কথা কবি সিদ্ধৰ দ্বাৰা নিমি ৰজাৰ আগত প্ৰকাশ কৰোৱা হৈছে।